হেল্ল' এভৰিৱান, ৱেলকাম টু অধ্যাপনা আছাম। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ লৈছোঁ যোৱাকালি মানে 15 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ADRE থাৰ্ড গ্ৰেড এক্সাম যি হাই ছেকেণ্ডাৰী লেভেলৰ আছিলে তাত অহা টোটেল 150টা কুৱেশ্যনছ ভিতৰত আমি মেক্সিমাম কুৱেশ্যন ইয়াতে ডিছকাছ কৰিছোঁ অলমষ্ট 140 to 145টা কুৱেশ্যনছ। চ' এই কুৱেশ্যনছবিলাক গোটেই মেমৰি বেছড হয় আৰু যিহেতু কুৱেশ্যন পেপাৰ আনিব দিয়া নাই আৰু গোটেই বহুতো কেণ্ডিডেটৰ পৰা এইবিলাক মই কালেক্ট কৰিছোঁ। চ' কিবা যদি ভুল হয় অলপ কুৱেশ্যনছবিলাক ইফালে সিফালে আপোনালোকে সেইটো কমেণ্ট ছেকশ্যনত জনাই দিব আৰু যদি কিবা শুধৰাব লগা থাকে সেইটো যেন শুধৰাই দিয়ে। চ' এইটোৰ পৰা আপোনালোকে মেক্সিমাম কুৱেশ্যনছখিনি দেখা পাব বা যদি দুই এটা কুৱেশ্যনছ অলপ ভুলো হৈছে এটলিষ্ট আপোনালোকৰ মনত পৰিব। ত' বলক কুৱেশ্যনছকেইটা চাই লওঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ টু ক্ৰিয়েট এ ৰাক্কাছ। এইটো একচুৱেলি অলপ টান আছিলে, এইটো বহুতেই এইটো কৰা নাই কাৰণ আপোনালোকৰ নিগেটিভ মাৰ্কিং আছিল। টু ক্ৰিয়েট এ ৰাক্কাছ মানে টু কজ এ নইজি ডিষ্টাৰবেঞ্চ বা ফাইটিং, গণ্ডগোলীয় পৰিৱেশ এটা বা গণ্ডগোলৰ সৃষ্টি কৰাটো এইটো টু ক্ৰিয়েট এ ৰাক্কাছ, টু ক্ৰিয়েট এ ফাইট। তাৰ পিছৰ কুৱেশ্যনটো এনেকুৱা এটা মেথছ আহিছিলে, তো এইটো অলপমান একজেক্টলি পোৱা নাই, তো এনচাৰটো 10 to the power 5 হ'ব লাগে। একজেক্ট কি আহিছিলে এইটো অলপ দিগদাৰ আছে। তাৰ পিছৰ কুৱেশ্যনছটো এটা সহজ কুৱেশ্যনে হয়, এটা 2.19টো ৰিপিট হৈ থাকে অবিৰত আৰু এইটো পূৰ্ণপূৰ্ণিক হয়। চ' এইটোৰ ভেলুটো হ'ব 217/99 হ'ব। এইটোৰ কাৰেক্ট এনচাৰ ছাইডত এইটো কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰ পিছৰ কুৱেশ্যনটো আছে অনুপাতৰ এটা 1:A:B 3:1 আছে, মানে এটো 3 গুণ বিটো 1 গুণ হয়। তেতিয়াহ'লে 144A অনুপাত 36Bৰ মানটো কিমান হ'ব? চ' 144A আৰু 36B যেতিয়া আমি লিখিম কেনচেল কৰিলে 12ৰে 12 টাইম আৰু 12ৰে 3 টাইম, 3ৰে আকৌ 12 4 টাইম যাব। চ' 4 থাকিলে 4A/B, 4A/B আকৌ 4A/B মানে আছে 3 মানে কিমান হ'ল 12 হ'ল বা 12:1। এইটো অপশ্যনত যোনটো আছে সেইটোৱে শুদ্ধ হ'ব। তাৰ পিছৰ মেথছটো চাব, A+B মানে 8 আছে, A+B মানে দিয়া আছে 8, B+C দিয়া আছে 20। চ' নেক্সট যি দুটা এক্সাম আছে 29 আৰু নেক্সট মান্থত, চ' এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে, গতিকে ভালদৰে চাই ল'ব। A+B মানে 8, B+C মানে 20 আৰু A+C মানে 18। চ' আমি তিনিওটা যোগ কৰি দিম, তিনিওটা যোগ কৰি দিলে 8 + 20 + 18 টোটেল হ'ব আপোনাৰ 46। গতিকে ইয়াতে A দুটা আছে, B দুটা আছে, Cও দুটা আছে, 2টো কমন ল'লোঁ, ল'লে এইটো হ'ব 2A + B + C = 46। এতিয়া 2টো ইফালে আনিলে ইয়াতে হ'ব ডিভাইড 23 হৈ গ'ল, A + B + C মানে 23 হ'ল। এতিয়া B + C মানে দিয়া আছে আমাক 20, B + C মানে যদি 20 হয়, এই 20টো এইবাৰ A = 23 - 20 মানে 3। এৰ মান পালোঁ 3 আৰু Bৰ মান কিমান হ'ব ইয়াতে বহাই দিয়ক। এৰ মান যদি 3 হয়, Bৰ মান হ'ব 5 হ'ব। গতিকে 5 আৰু 3 আৰু 5 পালোঁ। এতিয়া কুৱেশ্যনটোত সুধিছে A² + B², তাৰ মানে কিমান হ'ব? A² মানে 3² B² মানে 5², মানে 3² মানে 9 + 25, এনচাৰটো হ'ব 34। তাৰ পিছৰ কুৱেশ্যনটো দিছে বিভাজ্যতাৰ 348ৰে বিভাজ্য সৰু সংখ্যা, মানে লসাগু উলিয়াব লাগে। চ' 348ৰ লসাগু হ'ব 24। তাৰ পিছৰ কুৱেশ্যনটো এটা বৃত্তৰ কুৱেশ্যন দিছে, এনেকুৱা এটা বৃত্তৰ ব্যাসাৰ্ধ দিছে 7 মিটাৰ দিয়া আছে। চ' ব্যাসাৰ্ধ দিয়া আছে 7 মিটাৰ, আৰু পৰিধিটো উলিয়াব লাগে। পৰিধি কিমান হ'ব 2πr। চ' 2π মানে 7/22 আৰু r মানে ব্যাসাৰ্ধ, এটা 7 মিটাৰ দিয়া আছে। 7 7 কেনচেল আৰু 2 × 22 46 মিটাৰ স্কুৱেৰ হ'ব এনচাৰটো। তাৰ পিছৰ কুৱেশ্যনটো সহজে আছিলে, 2 to the power x 32 যদি হয়, আমি জানো 32 মানে 2 to the power 5 হয়, মানে 2 যদি আমি 5টা পূৰণ কৰোঁ 32 পাওঁ। এইটো 2 2 4, 4 2 8, 8 4 32। চ' এক্সৰ ভেলু কিমান হ'ব? 2 to the power x মানে 2 to the power 5, গতিকে 2টো কেনচেল কৰিলে x মানে কি থাকিব 5 থাকিব, এক্সৰ ভেলুটো 5 হ'ব। তাৰ পিছৰ কুৱেশ্যনটো একজেক্টলি কি দিছে এইটো পোৱা নাই, মানে দুই ধৰণে পাইছোঁ। তো 3 × √2 to the power 6 যদি এইটো হয়, তো 3 × √2 to the power 6 মানে 64। তো 64ৰ বৰ্গমূল 8, গতিকে 8 3 × 24 হ'ব। আৰু যদি এইটো 2 to the power 8 দিয়া আছিলে, তেতিয়াহ'লে 3 × √2 বৰ্গমূল 2 to the power 8 মানে 2 to the power 4 হয়।
তো 2 to the power 4 মানে 16 3 16 এইটো 48 হ'ব ঠিক আছে তাৰ পিছৰ ম্যাথছটো আছে এইটো বৃত্তৰ পৰিধিৰ লগত জড়িত যে দুইবাৰ পেডেল মাৰিলে এইটো আপোনালোকে নিশ্চয় পাইছে ম্যাথছটো দুইবাৰ পেডেল মাৰিলে 3 পাক ঘূৰে যদি দুইবাৰ পেডেল মাৰো 3 পাক ঘূৰে 1 2 এনেকে 3 পাক ঘূৰে 10 বাৰ পেডেল মাৰিলে তাৰ মানে এই 10 বাৰ পেডেল মাৰিলে 15 পাক ঘূৰিব অৰ্থাৎ 10 বাৰ পেডেল মাৰিলে কিমান দূৰ যাব পাৰে বুলি সুধিছে সো কিমান দূৰ যাব পাৰে মানে যদি এক পাক ঘূৰে তাৰ মানে কিমান দূৰ গৈছে পৰিধিটো যিমান হয় সেইটো কৈছে মানে 2 পাই r যেটো 2 পাই r গৈছে পৰিধিটোৰ সমান গতিকে দুইবাৰ পেডেল মাৰিলে 3 পাক ঘূৰে আৰু 10 বাৰ পেডেল মাৰিলে কিমান হ'ব মানে 5 গুণ মাৰিছে দুইবাৰত যদি 3 পাক ঘূৰে তেতিয়াহ'লে 10 পাকত 15 পাক ঘূৰিব 5 গুণ সো 5 3 গুণ 15 পাক ঘূৰিব এতিয়া এক পাকত কিমান এক পাকত হল 2 পাই r যেটো পৰিধি হয় r টো আকৌ দিয়া আছে 70 সেন্টিমিটাৰ বুলি দিয়া আছে 70 সেন্টিমিটাৰটো আমি মিটাৰক লৈ যাম এশৰে হৰণ কৰিব লাগিব 0.7 মিটাৰ হ'ব এইটো গতিকে 2 পাই r মানে 2 into 7 ভাগৰ 22 into 0.7 ঠিক আছে 0.7 মিটাৰ মিটাৰক নিছো এইটো গতিকে 0.7 এৰে যেটা 7 ক কাটিম 10 বাৰ যাব আৰু ওপৰত থাকিব 44 2 into 22 তাৰ মানে 44 আৰু এটোক 10 এ দি যেটা হৰণ কৰিম 4.4 হ'ব ঠিক আছে সো এইটো হল এক পাকৰ 4.4 গতিকে 15 পাকত কিমান হ'ব এইটো 15 10 বাৰ পেডেল মাৰিলে 15 পাক যায় যে সো 15 পাকত 4 into 4 into 4.4 into 15 এইটো 66 মিটাৰটো কাৰেক্ট এনসাৰ হ'ব তাৰ পিছৰ কোৱেশ্চনটো 1250 ৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ পাম পূৰ্ণ বৰ্গ মানে হল 1 4 9 16 25 এইবিলাক হল পূৰ্ণ বৰ্গ সংখ্যা গতিকে 1225 টো আমি যদি এনেকে মূল উৎপাদকীকৰণ কৰো তেতিয়াহলে 2 এৰে হৰণ কৰিলে 625 পাম আকৌ আমি জানো যে 625 মানে 25 পূৰণ 25 625 হয় মানে 25 ৰ বৰ্গ 25 ৰ বৰ্গ 625 হয় এইটো আমি জানিব লাগিব বা এইটো 5 এৰে হৰণ কৰিলেও হ'ব কিন্তু আমি ডাইৰেক্ট 25 25 এ কৰি দিছো গতিকে 2 পূৰণ 25 পূৰণ 25 এটা 25 25 দুটা থাকিলে আৰু 2 এটা থাকিলে গতিকে এইটো যদি পূৰ্ণ বৰ্গ পাব লগা হয় আমি পূৰ্ণ বৰ্গ পাব লাগিলে আৰু এটা 2 আমাক লাগিব গতিকে কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব এনসাৰটো হ'ব 2 তাৰ পিছৰ কোৱেশ্চনটো ম্যাথছ কেইটা এইকেইটা আৰু পিছত ম্যাথছ আছে আমাৰ continuous rise of price level is called চাওক এইকেইটা কুৱেশ্যনছ মই যেহেতু এক্সাম দিয়া নাই কেণ্ডিডেটৰ পৰা কালেক্ট কৰা গতিকে কিবা যদি ভুল হৈছে আপোনালোকে এইটো কাৰেক্ট কৰি দিব প্লিজ আৰু যদি অলপ কাৰেক্ট কৰিব লগা আছে এইটো চাই ল'ব সো এইটো কি হয় যেতিয়া বস্তুৰ দাম বাঢ়ি যায় তেতিয়া সেইটো কি বুলি কয় এইটো ইনফ্লেশ্যন বুলি কয় মানে মুদ্ৰাস্ফীতি এইটো আহিছে চাগে তো কমেন্ট কৰি জনাব তাৰ পিছত এটা কুৱেশ্যন পাইছো আকৌ যে 26 জানুৱাৰী 2024 আমাৰ ইণ্ডিয়াত ৰিপাব্লিক ডে দিনা সেইদিনা প্ৰত্যেক বছৰে বেলেগ দেশ এখনৰ ৰাষ্ট্ৰপতিক স্পেচিয়েল গেষ্ট হিচাপে এজনক মাতে তো এইবাৰ কাক মাতিছিল ইমানুৱেল মেক্ৰনক মাতিছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰান্সৰ প্ৰেসিডেন্ট হয় তাৰ পিছত এটা ইনকাৰেক্ট স্পেলিং ৱৰ্ড আহিছিল এইটো উলিয়াব দিছিলে এইটো কি আছিল বা তাৰ পিছত সিনোনিমছ অফ লেমেন্টৰ সমাৰ্থক শব্দ সুধিছে এইটো মৰ্ন বুলি অপচন এটা আছিল এইটো হ'ব লাগে তাৰ পিছৰ কুৱেশ্যনটো হ'ল টু গেট ৰিড অফ এ প্ৰবলেম মিন্স তো গেট ৰিড অফ এ প্ৰবলেম মানে এটা প্ৰবলেমৰ পৰা হাত সাৰা সো ইয়াৰে সিমিলাৰ মিনিং কোনটো হ'ব অপচনত এইটো আছিল চাগে টু গেট আউট অফ দ্য উডছ মানে জংগলৰ পৰা বাহিৰ ওলোৱা দ্যাট মিন্স এটা প্ৰবলেমৰ পৰা বাহিৰত আহা এইটো সেম মিনিং হয় তাৰ পিছৰ কুৱেশ্যনটো হি ran dash into the forest হি ফৰেষ্টৰ ভিতৰত গুচি গৈছিলে ডেপ ইনটু দ্য ফৰেষ্ট মানে গভীৰৰ ইয়াতে এডভাৰ্বটো উলিয়াব দিছিলে এডভাৰ্বটো ডিপ হ'ব মানে গভীৰ নন লিভিং থিংছ এইটো কোনটো হয় ইট আই উই এনেকুৱা ধৰণৰ আছিলে চাগে তো ইটটো হ'ব আই উইটোতো লিভিং হয় নন লিভিং মানে জীৱ নোহোৱা তাৰ পিছৰ কুৱেশ্যনটো প্ৰনাউন উলিয়াব দিছিলে এটা কোনটো হয় এইটো ডে অপচন আছিলে চাগে ডে উইল বি কাৰেক্ট তাৰপিছত এটা ইনকাৰেক্ট উলিয়াব দিছিলে ইয়াৰে ইনকাৰেক্টটো হ'ল আই ৱেণ্ট টু হোম নাও তো নাও থাকিলে এইটো প্ৰেজেণ্ট টেন্সত হয় মেইনলি প্ৰেজেণ্ট কণ্টিনিউৱাছত হয় গতিকে ৱেণ্টটো পাষ্ট আছে মই গৈছিলোঁ ঘৰলৈ এতিয়া তো তেনেকুৱাতো নহয় মই ঘৰলৈ গৈছিলোঁ তেতিয়া হ'ব পাৰে বা এতিয়া হ'লে মই ঘৰলৈ গৈ আছোঁ আই এম গোয়িং টু হোম এনেকুৱা হ'ব চ' এইটো হ'ব লাগে মানে অপচনত কি আছিলে বা তাৰপিছত ইনকাৰেক্ট এটা উলিয়াব দিছে মাউণ্টেইন এইটো ভুল আছে যদিহে মাউণ্টেইন শব্দটো দিছিলে মাউণ্টেইন শব্দটো MOUNTAIN মাউণ্টেইন মানে পৰ্বত চ' এইটো কাৰেক্ট হয়
তো এইটো ভিডিঅ'ত এইকেইটা ডিছকাছ কৰিলোঁ। ইয়াৰ আগতে মই এটা ভিডিঅ' দিছোঁ, সেইটো ভিডিঅ'ত বাকী আপোনাৰ বহুত দিয়া গৈছে, 125টামান কুৱেশ্যন দিয়া গৈছে টোটেল। বাকী ইয়াতে 21টা, অলমষ্ট 146টা আছে। তো সেই ভিডিঅ'টো বহুত তাড়াতাড়িকৈ বনোৱা গৈছিলে, গতিকে তাত বহুতো ভুল থাকিব পাৰে, আপোনালোকে যাতে সেইটো কাৰেক্ট কৰি দিয়ে প্লিজ, কাৰণ বহুত তাড়াতাড়িকৈ ভিডিঅ'টো বনাই দিয়া গৈছিলে। থেংক ইউ ফৰ ৱাটছিং, আৰু যদি ভাল লাগিছে ফ্ৰেণ্ডক শ্বেয়াৰ কৰক, আৰু নেক্সট এক্সামৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। থেংক ইউ।